ডিগবৈ পেঙেৰী ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আন্দোলন গঢ়ি তুলিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ডিগবৈ পেঙেৰী বৰডুমচা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰৱস্থাই সম্প্ৰীতি জ্বলা-কলা খুৱাইছে জনসাধাৰণক। চৰকাৰে যিটো সময়ত নগৰাঞ্চল আৰু গ্ৰাম্যাঞ্চলৰ জৰাজীৰ্ণ পথবোৰ পুনৰ নিৰ্মাণ কৰিছোঁ বুলি উন্নয়নৰ ঢাকঢোল বজাইছে, তেনে সময়তে বাট-পথ প্ৰকৃততে কিমান উন্নয়ন হৈছে তাৰ এক জীৱন্ত ছবি আপোনালোকৰ সন্মুখত চাওক। ডিগবৈ চহৰৰ পৰা ঢেকিয়াজান অঞ্চললৈকে সুদীৰ্ঘ পথছোৱাৰ অৱস্থা সম্প্ৰীতি তথৈবচ। অসম মালা অধীনৰ ডিগবৈ পেঙেৰী বৰডুমচা সংযোগী পথটো বহু কোটি টকাৰে পুনৰ নিৰ্মাণ কাৰ্য চলাইছিল যদিও পঞ্চায়ত নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাই পিছত পৰা সম্পূৰ্ণভাৱে কাম কাজ অচল হৈ থকা পৰিলক্ষিত হৈছে। যিবিলাক কালভাৰ্ট নিৰ্মাণ কৰিছিল সেইসমূহ বেছিভাগে অৰ্ধ নিৰ্মিত অৱস্থাত আছে, যাৰ ফলত যান বাহন চলাচল আৰু পথচাৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। পথ নিৰ্মাণ কৰি থকা আছিলাত ভগ্নপ্ৰায় পথৰ অংশসমূহ নিৰ্মাণ নকৰাত যথেষ্ট আহুকালৰ সৃষ্টি হৈছে। এই লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে প্ৰতিবাদ কাৰ্য ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিগবৈ পেঙেৰী বৰডুমচা সংযোগী পথটোৰ যশোদা ৰোড, তিনিআলি, বাপাপুং, খেৰজান, ঢেকিয়াজান আদি অঞ্চলৰ ঠিকাদাৰৰ অৱহেলাত আজি পৰ্যন্ত পথটিৰ নিৰ্মাণৰ কাম শেষ নহ'ল। সম্প্ৰীতি পথ নিৰ্মাণৰ কাম বন্ধ হৈ যোৱাত জিয়াতো ভুগিছে জনসাধাৰণে। শুনক ভুক্তভোগী জনসাধাৰণে কি কৈছে। স্কুল কলেজ যাবৰ কাৰণে ধৰক পাহাৰৰ পানী আহি গোটেই ৰাস্তা বোকা হৈ যায়, বহুতখিনি সমস্যা হয়। ধৰক আমি কোচত লৈ পাৰ কৰিব লগা হয় ল'ৰা ছোৱালী, আৰু গাড়ী মটৰ অহাৰ কাৰণেও আমাৰ ৰাস্তা পাৰ হ'ব অসুবিধা হয়। বহুতখিনি সমস্যা আহি পৰে ৰাস্তাটো বনোৱা নহয়। যিটো কলভাৰ্ট আছে ৰাস্তাত কিমান দিন হ'ব? আজি 6-7 মাহ বেছি হ'ল। আপোনাৰ ঠাইডোখৰ নাম কি? বাপাপুং। এতিয়া কাম নাই হোৱা? এতিয়ালৈ কাম হোৱাই নাই। মানে কি ক'ম আৰু, ইমান সমস্যাত ভুগি আছোঁ, যাতে সোনকালে বনাই দিলে ভাল হয় আৰু। পথটো বহল কৰাৰ বাবে নিৰ্মাণ কৰা হৈছে নলা, কিন্তু উক্ত নলাৰ কাম আধাতে বন্ধ কৰাৰ ফলত ভয়ংকৰ অৱস্থাত পৰিণত হৈছে নলাসমূহ। অৰ্ধ খনন কৰি থোৱা নলা, কালভাৰ্ট আৰু ডিভাইডাৰত সংঘটিত হৈছে একাধিক পথ দুৰ্ঘটনা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথটি ক্ষীপ্ৰ গতিত নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে। অন্যথা পথ অৱৰোধ কাৰ্যসূচীলৈ গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। আপোনালোকে দেখিব, আজি কিছুদিনৰ পৰা যিটো ডিগবৈ পেঙেৰী বৰডুমচা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, তাৰে আজি প্ৰায় 6-7 মাহ এই পথটিৰ মেৰামতিৰ কাম বন্ধ হৈ আছে সম্পূৰ্ণৰূপে। এই পথটিৰ লগতে এই পথটিৰ যিসমূহ কালভাৰ্ট, এই কালভাৰ্টসমূহে সাধাৰণতে জনসাধাৰণৰ অহা যোৱাৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি সৃষ্টি কৰিছে। বিশেষকৈ বাপাপুং অঞ্চলত যিসমূহ কালভাৰ্ট আছে, এই কালভাৰ্টসমূহ সম্পূৰ্ণৰূপে মেৰামতি নকৰাৰ কাৰণে এজাক বৰষুণতে এই কালভাৰ্টসমূহত পানী যাব নোৱাৰাৰ কাৰণে এই অঞ্চলসমূহত কৃত্ৰিম বানপানীও হৈ গৈছে। লগতে চাব, ডিগবৈ দুলীয়াজান পথটি যিটো ইটাভটা বা বালিজান অঞ্চলত পথটি একেবাৰে বিধ্বস্ত অৱস্থা হৈ গৈছে। এতিয়া কথা হ'ল, সাধাৰণতে সভাসমূহত ডিগবৈ সমষ্টিৰ বিধায়কে দম্ভলি মাৰি কৈ থাকে যে ডিগবৈ সমষ্টিত কোনো তেনেকুৱা পথ মেৰামতি কৰিবলৈ নাই, তেওঁলোকে কৰিবলগীয়া কোনো কামেই নাই। আৰু যদি কোনোবাই দেখাবলৈ যায়, হয়তো তেওঁ কাৰোবাক ঠাট্টা কৰিব পাৰে, চকুমুদি আছিলে নেকি, চকুমুৰা নেকি। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি ডিগবৈ সমষ্টিৰ বিধায়কক আজি অনুৰোধ জনাইছোঁ, আপুনি পাৰিলে আপোনাৰ নিজৰ লগতে আপোনাৰ নেতা কৰ্মী যিসকল আছে সেইবোৰক লৈ এই পথটিত এবাৰ অহা যোৱা কৰি চাব যে পথটি কেনেকুৱা বিধ্বস্ত অৱস্থা হৈ গৈছে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে যিটো এই ডিগবৈ পেঙেৰী বৰডুমচা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, কি কাৰণে নিৰ্মাণ হোৱা নাই এটা উচিত তদন্ত কৰি অতি শীঘ্ৰে পথটি নিৰ্মাণ কৰিবলৈ, মেৰামতি সম্পূৰ্ণ কৰিবলৈ। অন্যহাতে যিটো ডিগবৈ দুলীয়াজান যিটো পথ, এই পথটিও বিধ্বস্ত, একেবাৰে অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। কলেজৰ ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি ৰোগী অহা যোৱালৈকে, সাধাৰণ জনসাধাৰণলৈকে। গতিকে এই দুয়োটা পথ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই পথসমূহ পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফল বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।